নিশ্চয় আপোনালোকে জানে যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি দিছে আৰু এইটো এটা অতি অসমৰ কাৰণে গৌৰৱৰ দিন, আমাৰ কাৰণে খুব গৌৰৱৰ মুহূৰ্ত আৰু এটা প্ৰাপ্তিৰ আমি এটা আনন্দ কেনেধৰণে আমি প্ৰকাশ কৰিম আমি ভাবিব পৰা নাই। চিৰচেনেহী মোৰ ভাষা জননী, আজি এই অসমীয়া ভাষা সংস্কৃতিৰ সাধক গৱেষকসকলৰ প্ৰচেষ্টা আছে ইয়াত আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বদান্যতা আছে, অসমৰ প্ৰতি আন্তৰিকতা আছে, তাৰ ফলত আজি আমি অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে বা অৰ্থাৎ ক্লাছিকেল লেংগুৱেজ হিচাপে আমি স্বীকৃতি পাবলৈ সক্ষম হ'লোঁ। আমি তেখেতৰ অসমবাসীৰ হৈ গৌৰৱী অসমীয়া হৈ আমি কোটি কোটি প্ৰণাম জনাইছোঁ, নমস্কাৰ জনাইছোঁ, অভিনন্দন জনাইছোঁ। তেখেত দীৰ্ঘায়ু হওক আৰু শক্তিমান হওক। আৰু এই স্বীকৃতিয়ে আমাৰ ৰাষ্ট্ৰৰ যিবিলাক ইউনিভাৰ্চিটি বা বিশ্ববিদ্যালয়সমূহত আমাৰ অসমীয়া ভাষাই স্থান পাব। ইয়াতকৈ আমাৰ কাৰণে অসমীয়া ভাষাৰ কাৰণে আমাৰ কি আনন্দ হ'ব পাৰে। গতিকে এনেকুৱা ধৰণৰ কাম ভাৰতীয় জনতা পাৰ্টি দলৰ নেতৃত্বত যি চৰকাৰ চলি আছে, এই চৰকাৰ দিনতহে এইটো সম্ভৱ। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে উত্তৰ পূৰ্বাঞ্চলক আজি যেনেধৰণে মৰম কৰিছে, চেনেহ কৰিছে, তাতকৈ অসমৰ হৃদয়ৰ ভাষাটো, অসমীয়া জাতিৰ প্ৰাণৰ ভাষাটোকো আজি ৰাষ্ট্ৰীয় সমিতিয়ে, ৰাষ্ট্ৰীয় আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা ধ্ৰুপদী ভাষা হিচাপে আজি এতিয়া পাৰ্লিয়ামেণ্টত আজি দুভাষা হিচাপেও আমি স্বীকৃতি দিব পাৰিব। অসমীয়াত ভাষাত তেওঁলোকে তৰ্ক কৰিব পাৰিব বা স্পীচ দিব পাৰিব। এই কথাটোৱে আমাৰ অসমৰ প্ৰতি আমাৰ অসমীয়া মানুহক আৱেগ কৰি তুলিছে বা আন্তৰিকতা প্ৰকাশ কৰিছে। গতিকে মই ভাবোঁ যে আজি এই স্বীকৃতি খুব সহজ স্বীকৃতি নহয়, যিটো দীৰ্ঘদিন ধৰি আমাৰ সাহিত্য সংস্কৃতি সাধকসকলেও বহুত দিন এই কথা চিন্তা কৰি আছিল আৰু যাৰ যিটো ক্ৰাইটেৰিয়া, এই ক্ৰাইটেৰিয়া থকা স্বত্বেও এইবিলাক কথা আগতে চিন্তা কৰা নাছিল। বহুত চৰকাৰ গ'ল, কেন্দ্ৰত বহুত প্ৰধানমন্ত্ৰী গ'ল, কিন্তু এই চৰকাৰ দিনতহে যে সকলো ক্ৰাইটেৰিয়া ফুলফিল হৈ থকা এই ভাষাটোক আজি ৰাষ্ট্ৰীয় মৰ্যাদা দি অসমীয়া মানুহৰ আৱেগ অনুভূতি আৰু অসমীয়া মানুহক চেণ্টিমেণ্টক তেখেতে স্বীকৃতি দি জাতিটোক ভাৰতবৰ্ষৰ ভিতৰতে গৌৰৱ কৰি তুলিছে। আমি আজি পুনৰ তেখেতক কোটি কোটি প্ৰণাম জনালোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত পৰিশ্ৰমত এই স্বীকৃতি পাবলৈ সক্ষম হ'ল। তেখেতৰ আৰু শক্তিশালী হওক আৰু আমি সকলোৱে তেখেতৰ হাত শক্তিশালী কৰিবৰ কাৰণে আমি সকলোৱে লাগি আমি উঠি পৰি লাগিম। এনেকুৱা ধৰণৰ এই শুভ মুহূৰ্তত আমি আজি ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ সমূহ কৰ্মকৰ্তাই এই সংকল্প আমি লৈছোঁ। নমস্কাৰ, জয় হিন্দ। অসমবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত যে আমাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে আৰু এই ক্ষেত্ৰত এক দীঘলীয়া পৰিক্ৰমা যে বহু ব্যক্তিৰ এক দাবী আছিলে বহু সময়ৰ পৰা, আমাৰ যিসকল বুদ্ধিজীৱী হওক, সাহিত্যিক, সকলোৰে এক দীৰ্ঘদিনীয়া দাবী আছিলে আৰু চৰকাৰে সেই দাবীৰ প্ৰতি সমৰ্থন জনাই অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। আমি জানো যে ভাৰতবৰ্ষৰ ইয়াৰ আগলৈকে 6টা ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পাইছিলে আৰু 7 নম্বৰ স্থানত অসমীয়া ভাষাই স্বীকৃতি পাইছে। আৰু ধ্ৰুপদী ভাষা হিচাপে এটা ভাষা স্বীকৃতি পাবলৈ হ'লে তাৰ কিছুমান সুকীয়া কথা থাকে। 1500ৰ পৰা 2000 বছৰ পুৰণি ভাষাসমূহহে ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ তালিকাত আহে আৰু যি ভাষাত অন্য ভাষাৰ কোনো শব্দৰ প্ৰয়োগ নাথাকে তেনেকুৱা ভাষাসমূহে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পায়। আৰু এই ক্ষেত্ৰত মই সমূহ অসমবাসীৰ লগতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ ক্ষেত্ৰত তেখেতসকলে এক অৱদান আগবঢ়াইছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7000173330 অথবা 7099017990 নম্বৰত।